চাবা কি কৈছে গণিতটো পঢ়া প্ৰথমতে দ্ৰুতি কিহৰ গণিত দ্ৰুতিৰ গণিত ন এই দ্ৰুতি মানে জানানে তোমালোকে দ্ৰুতি মানে ইংৰাজীত স্পীড বুলি কয় ন দ্ৰুতি মানে কি দূৰত্ব বাই সময় মানে ডিসটেন্স বাই টাইম মানে দ্ৰুতিৰ গণিত জানিব লাগিলে তোমালোকে এই কথাখিনি জানিব লাগিব এইখিনি নাজানিলে দ্ৰুতিৰ গণিত জানিব নোৱাৰা হয় দ্ৰুতি মানে দূৰত্ব বাই সময় এইটোকে আমি উল্টা পুল্টা কৰি লম চাবা সময়টো অকনমান এইফালে আনাচোন কি হৈ গল দ্ৰুতি পূৰণ সময় এইফালে কি থাকি গল দূৰত্ব তাৰ মানে কথাটো এইটো গম পালা যে দূৰত্ব সময়েদি হৰণ কৰি দিলে কি ওলাই দ্ৰুতি দ্ৰুতি আৰু সময় পূৰণ কৰি দিলে কি ওলাই এতিয়া তিনিটা বস্তু আছে ন এটা হল দ্ৰুতি এটা হল দূৰত্ব আৰু এটা কি আছে সময় সময়টো কেনেকৈ ওলাব এই দ্ৰুতিটো ইয়াতে পূৰণ হৈ আছে ন এইফালে লৈ যোৱা কি হ'ব হৰণ মানে দূৰত্ব বাই কি হ'ব দূৰত্ব বাই দ্ৰুতি সৰি দূৰত্ব বাই কি হল পাইছে না বুজি নে নাই এটা কি কৈছে গণিতটো কি কৈছে চোৱা ভালকে মনোযোগ দিয়া এখন ৰেলগাড়ী 480 কিলোমিটাৰ পথ এটা সমান দ্ৰুতিত ভ্ৰমণ কৰে কিমান কিলোমিটাৰ পথ ভ্ৰমণ কৰিছে 480 কিলোমিটাৰ ইয়াৰ পৰা ইয়ালৈকে 480 কিলোমিটাৰ পথ ভ্ৰমণ কৰিছে হয় যদি এই দ্ৰুতি ঘণ্টাত 8 কিলোমিটাৰ কম হলহেতেন মানে এটা কথা মন কৰা স্পীডটো যদি কম হয় স্পীডটো যদি কি হৈ যায় কম হৈ যায় তেতিয়া হলে যিমান সময় লাগিছিল সময়টো অকমান কি লাগিব বেছি লাগিব না এই 480 কিলোমিটাৰ যাবলৈ যিমান সময় লাগিছিল তাতে যদি তুমি স্পীডটো কমাই দিয়া সময় অকন বেছিকে লাগিব লাহে লাহে যোৱা গাড়ী টাইম বেছি লাগে লাগে না নালাগে নে বুজা নাই গাড়ীখন যদি লাহে লাহে যায় তেতিয়া টাইমটো কি লাগিব বেছি লাগিব গতিকে দ্ৰুতিটো 8 কিলোমিটাৰ যদি কম হলহেতেন প্ৰশ্নটো চাবা সকলোৱে তেন্তে একে সমান দূৰত্ব আগুৰিবলৈ একে সমান দূৰত্ব মানে কিমান দূৰত্বৰ কথা কৈছে 480 কিলোমিটাৰৰ কথা কৈছে নাই হে একে সমান দূৰত্ব আগুৰিবলৈ 3 ঘণ্টা বেছি ললহেতেন 3 ঘণ্টা কি ললহেতেন বেছি ললহেতেন আমি ৰেলগাড়ীখনৰ দ্ৰুতি উলিয়াব লাগে ৰেলগাড়ীখনৰ কি উলাব লাগে স্পীড কথাটো বুজি পাইছানে পাইছা নাই তো ৰেলগাড়ীখনৰ আমি স্পীড উলাব লাগে ধৰি ললো ধৰা হল এনেকে লিখি দিম কিলোমিটাৰ প্ৰতি ঘণ্টা এটা দ্ৰুতিৰ একক ৰেলগাড়ীখনৰ দ্ৰুতি ওলাব লাগে ন দ্ৰুতিটো কিমান ধৰিলো x কিলোমিটাৰ প্ৰতি ঘণ্টা এতিয়া এইটো গণিত তিনটা বস্তুৰ লগতে জড়িত কেইটা বস্তু তিনটা এটা দ্ৰুতি এটা দূৰত্ব আৰু এটা দ্ৰুতিটো ধৰি ললো কি দিয়া আছে কিবাটো এটা দিয়া থাকিব কি দিয়া আছে কোৱা দূৰত্ব দিয়া আছে কি দিয়া আছে দূৰত্ব দিয়া আছে আছে নাই চোৱা নালাগে প্ৰেক্টিস কৰিলে খেলি মেলিটো কমি যাব কৰি দিম আৰু এটাই টেকনিক এই গণিত কিতাপ পঢ়াৰ এতিয়ালৈকে কিবা বুজা নাই নেকি কোৱা পাইছা কি দিছে দূৰত্ব দিছে নে নাই কোৱা ৰেলগাড়ীখনে কিমান দূৰ অতিক্ৰম কৰিছে বুলি কৈছে 480 কিলোমিটাৰ তো ৰেলগাড়ীখনে অতিক্ৰম কৰা দূৰত্ব 4
480 কিলোমিটাৰ কিমান কিলোমিটাৰ 480 কিলোমিটাৰ এটা শুনা দ্ৰুতিটো আমি ধৰি ললো দূৰত্বটো পাই গলো মানে দিয়াই আছে আৰু এটা বস্তু আছে নহয় ইয়াৰ লগত জড়িত কি সময় সময়টো আমি এতিয়া উলাই লব পাৰিম নে সময় মানে কি আছিল দূৰত্ব বাই কি দ্ৰুতি সময় মানে কি দূৰত্ব বাই দ্ৰুতি এতেকে সময়টো উলাই দিয়া সময় কি হল দূৰত্ব বাই দ্ৰুতি তো দূৰত্ব বাই দ্ৰুতি দূৰত্ব মানে কিমান আছে 480 বাই কিমান দ্ৰুতি দ্ৰুতি মানে কিমান x তো সময়ৰ এককটো কি হৈ গল ঘন্টাই h আৱাৰ হয়নে এতিয়া প্ৰশ্ন মতে এতিয়া আমি সমীকৰণ এটা বনাব লাগিব সমীকৰণ বনাব লাগিব চাবা কেনেকৈ বনাম সমীকৰণটো এইটোত বনাও নেকি এইটো সমীকৰণটো বনালে বেছি ভাল হ'ব নেকি মানে নহয় সমীকৰণৰ নিচিনা হৈয়ে আছে নে তো এইটো মতে কি দ্ৰুতি পূৰণ সময় সমান কি দূৰত্ব এটা দ্ৰুতিটো কিমান x কিন্তু প্ৰশ্ন মতে এই দ্ৰুতিটো অকনমান কম বেছি হোৱাৰ কথা কৈছে নে এই দ্ৰুতিটো কি হ'ব বুলি কৈছে কম কিমান কম হ'ব বুলি কৈছে হা কিমান কম হ'ব বুলি কৈছে কম হোৱা মানে মাইনাস হয় তো কিমান -8 এইখিনি দ্ৰুতি কম হোৱা দ্ৰুতি মানে পূৰণ সময় এইটো সময় হয়নে এইটো সময় এটা দ্ৰুতিটো যদি কম হয় সময়টো কি হ'ব বাঢ়িব সময়টো এইটো এনে নরমালি সময় আছিল কিন্তু দ্ৰুতি আছিল এইটো সময় আছিল কিন্তু দ্ৰুতিটো কি হ'ব বুলি কৈছে কম 8 ঘন্টা কম হ'ব বুলি কৈছে এটা হলে সময়টো বেছি লাগিব হয়নে নহয় কোনখিনি দূৰত্ব যাবলৈ হে একেখিনি দূৰত্ব যাবলৈ দ্ৰুতি পূৰণ সময় সমান দূৰত্ব ঠাইত মই কি লিখি দিলো 480 পালানে বুজি নাই তো দ্ৰুতি পূৰণ সময় এতিয়া সময়টো তো অলপ বেছি লাগিব কিমান বেছি লাগিব বুলি কৈছে হা 3 ঘন্টা বেছি লাগিব প্লাস কিমান 3 বুজি পালা এইখিনি নে কিবা সমস্যা আছে নাই এতিয়া ইয়াৰ পৰা আমি এটা দ্বিঘাত সমীকৰণৰ আৰ্হি লৈ নিব লাগে কি লৈ নিব লাগে দ্বিঘাত সমীকৰণৰ আৰ্হি লৈ নিব লাগে চোৱা দ্বিঘাত সমীকৰণৰ আৰ্হি নি আছো কেনেকৈ নিম দেখি আছে না পিছৰ পৰা এইটোৰ লগত এইটো পূৰণ হ'ব এইটোৰ লগত এইটো পূৰণ হ'ব হয়নে বিতৰণ বিধি x ৰ লগত 480 x 3 আৰু এইটো -8 ন -8 ৰ লগতো কি হ'ব 480 x কিমান 3 ইকুয়াল 480 এবাৰ চাবা এইটোৰ লগত এইখিনি পূৰণ হ'ব এইটোৰ লগত এইখিনি পূৰণ হ'ব নে নহ'ব x ৰ লগত এইখিনি পূৰণ হলে x আৰু x কি হৈ গল কাটি গল x আৰু x কাটি গলে এইটো কি থাকিল 480 x ৰ লগত 3 পূৰণ হলে এইটো কি হৈ গল 3x 8 ৰ লগত এইখিনি পূৰণ হ'ব নে নাই কোৱা 8 টো ইয়াৰ লগত পূৰণ হ'ব চাবা 8 0 গুণ 0 8 8 গুণ 64 4 হাতত 6 8 4 গুণ 32 32 এ 6 38 38 by x এইটোৰ লগত এইটো পূৰণ হ'ব এতিয়া মাইনাস এ প্লাস এ মাইনাস 8 3 গুণ কিমান 24 ইকুয়াল 480 এটা কি হল চাবা এইটো 480 আৰু এইটো 480 কি হৈ যাব কাটি যাব নে নাযায় কোৱা গল তো এইটো কিমান 3x থাকিল minus 3840 by x minus 24 equal to 480 কাটি গৈছে 0 থাকিল এটা আমি চলি দ্বিঘাত সমীকৰণৰ আৰ্হিত নিব লাগে দ্বিঘাত সমীকৰণ হ'ব লাগিলে ঘাতটো কিমান হ'ব লাগিব 2 হ'ব লাগিব কিমান হ'ব লাগিব তাৰে পিছৰ লাইনটো মই ইয়াতে দিম হা ঘাতটো কিমান হ'ব লাগিব 2 হ'ব লাগিব কাৰ ঘাত চলকৰ ঘাত কিন্তু ইয়াতে চলকৰ ঘাত 1 হৈ আছে নাই তো গটিকে ইয়াতে এটা কাম কৰো দিয়া x এটা কি কৰি দিও পূৰণ কৰি দিও ন 3x ৰ লগত কি এটা পূৰণ কৰি দিলো x এটা পূৰণ কৰি দিলো এটা 3x ৰ লগত অকল পূৰণ কৰি দিলে হ'বনে প্ৰতিটো পদৰ লগতে পূৰণ কৰিব লাগিব নে নালাগে লাগিব এইটোৰ লগতো পূৰণ কৰি দিয়া minus 38
40/x ইনটু কিমান x অর্থাৎ 24 এর লগতো কিমান কি পূরণ কৰি দিয়া x ইকুয়াল কিমান 0 এই 0 এর লগতো x পূরণ কৰি দিলে এটো 0 হৈ যাব বুজি পালা না কথাটো নাই নেকি বুজা এইটো x কি হৈ গল কাটি গল এইটো কি হল 3 আৰু দুটা x হল নে কি হৈ গল 3x² এটা এইটো ইয়াতে নিলিখো নেকি এইটো মাইনাস কিমান থাকিল 3840 এইটো মাইনাস 24x ইকুয়াল কিমান 0 গতিকে দ্বিঘাত সমীকৰণৰ আৰ্হিত হোৱা নাই ন এতিয়াও দ্বিঘাত সমীকৰণৰ আৰ্হিটো এইটো আছিল ন এইটো নাছিল তো প্ৰথমতে স্কয়াৰ থকা পদটো ঠিকে আছে ও এইটো আৰ্হিত লিখিব লাগিলে এইটো মাজত আহিব ন আহিব নে নাহে আহিব এইটো মাজত আহিব চাবা 3x² এইটো মাজত আনা -24x -3840 ইকুয়াল 0 তোমালোকে হৈছে গণিতটো দ্বিঘাত সমীকৰণৰ আৰ্হিতে নিব দিছিল কিন্তু এটা কথা চাবা যে সমীকৰণ বিলাকক যদি আমি কিবা একে সংখ্যাৰে প্ৰতিটো পদকে যদি হৰণ যায় প্ৰতিটো পদকে যদি কি হেদি যায় একে সংখ্যাৰে হৰণ হয় তেতিয়া হলে তোমালোকে হৰণ কৰি দিবা ইয়াক গৈছে নে হৰণ 3 দি যায় ন ইয়াকো 3 দি যায় ইয়াক 3 দি যায় না যায় চোৱা যদি ইয়াকো 3 দি যায় আমি সৰু কৰি লব পাৰিম 3 দি যোৱা নিয়মটো কি আছিল যোগ কৰাছোনে কিটা আতে 3 কিমান 11 11 চাৰে কিমান 15 15 3 ৰে যায় না যায় গতিকে এইটোকো কি দি যাব গতিকে 3 দি হৰণ কৰি দিয়া 3 দি ইয়াক হৰণ কৰি দিলে 3 1 গুণ 3 1 থাকিল ন x² ইয়াতে কি থাকিল 8 থাকিল নে কোৱা ইয়াতে 3 1 গুণ 3 3 2 গুণ 6 2 থাকিল 24 3 8 গুণ 24 এইটো শূন্য ইকুয়াল 0 এইটোৱে হৈ গল তোমালোকৰ গণিতটো পালানে বুজি লিখা হৈছে লিখা অকল দ্বিঘাত সমীকৰণৰ আৰ্হিত লিখিব দিছিল আমি দ্বিঘাত সমীকৰণৰ আৰ্হিত লিখি দিলো এবাৰ মূল ওলাব লাগে 4.2 চাবা
হৈছে ন কাবাৰ হোৱা নাই যদি ওচৰৰ দূৰ পৰা চাই লিখি দিয়া পুতুককে চোৱা 4.2 কি কৈছে মনোযোগ দিবা তলৰ দিঘাত সমীকৰণবোৰৰ মূলবোৰ উলিওৱা কি উলিয়াব দিছে মূল মূল মানে ৰুট মূলবোৰ উলিয়াব দিছে চাবা x² - 3x - 10 চোৱা কথা নকবা ইয়াৰে কি ওলাব দিছে মূল কি ওলাব দিছে মূল আরে কি ওলাব দিছে মূল তো মূল মানে কি x ৰ সেই মান যাৰ বাবে সমীকৰণটো সিদ্ধ হয় x ৰ সেই মান যাৰ বাবে সমীকৰণটো কি হ'ব সিদ্ধ হ'ব মানে x ৰ জায়গাত কিবা এটা বহাই দিব লাগিব যাৰ কাৰণে সমীকৰণটো কি হয় সিদ্ধ হয় মানে বাওফাল আৰু সোঁফালটো কি হ'ব সমান হ'ব এতিয়া আৰু তোমালোকৰ মানে ফালতু কৰাৰ সময় নাই গ'ল 2 মাহ পিছত টেষ্ট আহিব দুৰ্গা পূজা যোৱাৰ পিছত টেষ্ট আহু যেন লাগিবই বুজি পাইছে নে 6 মাইলে পৰীক্ষা দিলো 1 মাহ মান আৰু ৰিলেক্স কৰো সেই সময় নাই আছে নেকি গতিকে 6 মাইলে পৰীক্ষা শেষ হ'ল গতিকে এখন আৰু নতুন যুদ্ধৰ কাৰণে সাজু হবৰ হ'ল সেই যুদ্ধখন হ'ল টেষ্ট আৰু জানাই পেপাৰ কেনেকুৱা হ'ব গোটেই কনসেপ্ট বিলাক লাগিব তোমালোকৰ হয়নে কেনেকুৱা কনসেপ্ট বেস কোৱেশ্চন হয়নে নহয় হয় গতিকে বস্তুবিলাক বুজি ল'ব লাগিব চাবা আমি কি কৰিম এইটো মধ্যপদ বিভাজন পদ্ধতি তোমালোকে জানাই হয় চেপ্টাৰ 2 পাইছা নাই এটো কেনেকুৱা x² অপহক কিমান 1 ধ্ৰুৱক পদ কিমান এই দুটা কি কৰি দিয়া পূৰণ 10 একম কিমান 10 ইয়াৰে উৎপাদক বিলাক উলাই দিয়াচোন ইয়াৰ উৎপাদক বিলাক কি হ'ল 1 10 গুণ 10 2 5 গুণ কিমান 10 এই দুজৰে পালো ইয়াৰ পৰা যোগ বা বিয়োগ কৰি আমি মধ্যপদটো বিভাজন কৰিব লাগে এই 3 পাব লাগে যোগ বা বিয়োগ কৰি তোমালোকে ক্লিয়াৰলি দেখা পাইছা 5 ৰ পৰা 2 বিয়োগ কৰিলে কি পাম 3 টো পাম নে নাপাম কোৱা তো ভাঙি দিয়া চাবা x² মাইনাস এটো 3 পাব লাগে 5 minus 2 whole into কিমান x minus 10 equal 0 এবাৰ চাবা কি হল x² minus 2 ব্র্যাকেট টো উঠাই দিয়া মাইনাস ডাল দুটাৰ লগতে কি হ'ব পূৰণ হ'ব মাইনাস ডাল দুটাৰ লগত কি হ'ব পূৰণ হ'ব ন মাইনাস এ প্লাস এ ইটো মাইনাস 5 ৰ লগত x পূৰণ হলে 5x মাইনাস এ প্লাস 2 ৰ লগত x পূৰণ হলে কিমান 2x minus 10 equal কিমান 0 এটা এই দুটাৰ পৰা কি কমন লব পাৰিছো x এটা কমন লব পাৰি x কমন ললে ইয়াতে কি ৰৈ গল x ৰৈ গল মাইনাস ইয়াতে কি ৰৈ গল 5 ৰৈ গল এই দুটাৰ পৰা কি কমন লব পাৰি 2 এটা কমন লব পাৰি 2 কমন ললে কাৰণ এতে 10 মানে 2 5 গুণ 10 2 এটা আছে ইয়াতে কি ৰৈ গল x ৰৈ গল মাইনাস ইয়াতে কি ৰৈ গল 5 ইকুৱেল কিমান 0 পালানে বুজি এবাৰ ইখিনি কমন লব পাৰি নে নোৱাৰিছো x - 5 কি কৰি দিব পাৰি কমন লৈ দিব পাৰি x - 5 কমন লৈ দিয়া x - 5 কমন ললে তোমালোকৰ কি থাকি গল x + 2 থাকি গল ইকুৱেল কিমান 0 শূন্য দুটা ওলাই গল দ্বিঘাত সমীকৰণৰ দুটা শূন্য থাকে
আৰু যদি তো সমীকৰণ নহয় বহুপদ হলহেঁতেন সৰি মই কি ক'লো শূন্য ক'লো ন শূন্য নকয় এইকেইটা কি বুলি কয় মূল বুলি কয় কিন্তু যদি বহুপদ হলহেঁতেন তেতিয়া তাক আমি কি বুলি ক'লো হয় শূন্য আমি তেনেকুৱা পাইছো আগতে চোৱা x minus 5 equal 0 or x plus 2 equal কিমান 0 তো ইয়াৰ পৰা x ৰ ভ্যালু উলাই দিয়া x ইটো -5 এইফালে গলে কি হ'ব +5 আৰু x equal ইটো +2 এইফালে গলে কি হ'ব -2 এই দুটাই তোমালোকৰ মূল দুটা তো এটাকে নিৰ্ণয় মূল দুটা নিৰ্ণয় মূল দুটা 5 আৰু -2 এবাৰ তোমালোকক খুদিম মই কোনবিলাক দিব লাগে কোৱা সব দিটো লাভ নাই আছে নেকি নাই তোমালোকক কোন কিটা লাগে লাগে বুলি ভাবা সেইকিটা কবা মোক তিনিটো লাগিব চাগে তিনিটো নেকি চোৱা তোমালোকে এতিয়াও বহুত সময় আছে যদি সিৰিয়াস হৈ এতিয়াৰ পৰা ভালকে পঢ়া আৰম্ভ কৰা পৰীক্ষা ভাল হ'ব কিন্তু আৰু যদি আগৰ নিচিনা এনেকে থাকা ভাবা মতে নহব সকলোতো ভাবি থৈছা কিবা এটা মেট্ৰিক বুলি এক্সপেক্টেশন আছে না নাই আছে আৰু মেইন কিতাপখন হেপ কৰি এমসিকিউ চাব লাগিব তোমালোকৰ সেই এমসিকিউ জানা বস্তুৱে কিন্তু অকমান বুজাত অসুবিধা হয় এমসিকিউ বিলাক হয়নে অকমান খেলি মেলিকে দিয়ে তেনেকুৱা ধৰণৰ বহুত বিলাক এমসিকিউ আমি কমেও গণিতখনৰ যদি আমি 500 টা এমসিকিউ চাব পাৰো 500 টা গতিকে তেতিয়া তোমালোকৰ এমসিকিউ বিলাক দেখিলে আনসাৰটো মনত পৰি যাব বুজি পালে বহুত ইজি হয় এমসিকিউ বিলাক আমাৰ এমসিকিউটো দেখিলে আনসাৰটো মনত পৰি যায় কিয় পুরো মনত পৰি যায় কাৰণ বস্তুখিনি বুজা থাকে তোমালোকৰো তেনেকুৱা হ'ব চিন্তা কৰিব নালাগে গতিকে মেইন গণিত বিলাক আমি তাড়াতাড়ি শেষ কৰো কৰি উঠি এমসিকিউ চাব লাগিব হাফিয়ালি এক্সামত সময় নাথাকে ইমান সময় থাকে নেকি নাথাকে পৰীক্ষা পুতুককে আহি পায় ঠিক আছে হৈছে নিশ্চয় তো মই কোনটো দিও তিনিটো দিও তিনিৰ পিছত আৰু কিবা লাগিব নেকি কোৱা এতিয়া কৈ লোৱা হা 4 লাগে নালাগে নটো তিনিটো আৰু নটো দি দিছো দিয়া তিনিটো বাকি কিটাটো একে তিনিটো পাৰিলে ইফালে 8টো পাৰিবা একে তো নটো মই দিও হৈ যাব √2x square √2x square plus 7x plus 5 √2 আজি বিজ্ঞানত এটা নতুন চেপ্টাৰ আৰম্ভ কৰিম তোমালোকক চেপ্টাৰ 4 টো অকমান আৰম্ভ কৰি দিছিলো নেকি নাই না কাৰ্বন সেইটো কৰিম আৰু আজি এটা নতুন চেপ্টাৰ আৰম্ভ কৰিম বিজ্ঞানৰ এটো হ'ব চেপ্টাৰ 4 बहुत मजेदार चैप्टर हो কি হয় চাও মিলাই পেলাই বুজাব লাগিব বাৰু তো এটো x স্কয়াৰৰ এটো সহগ ন আৰু এটো ধ্ৰুবক পদটো আমি এই দুটা পূৰণ কৰি লব লাগে নে নালাগে কোৱা প্ৰথম নিয়ম এটো আছে √2 পূৰণ এটো কিমান 5 √2 এই দুটা যেতিয়া পূৰণ কৰিম কি হ'ব চাবা এইটো গৈ ইয়াৰ লগত পূৰণ হ'ব এটো তো অপৰিমেয় সংখ্যা ইয়াৰ লগত তো পূৰণ নহয় হ'ব নেকি এটো ইয়াৰ লগত পূৰণ হ'ব মানে √4 নহল ইনটু 5 আৰে 4 এর বর্গমূল 2 হয় নে নহয় 2 পূৰণ 5 গতিকে ইয়াৰ পূৰণ ফলটো কিমান হল 10 এইটো আৰু এইটোৰ পূৰণ ফলটো কিমান হল 10 গতিকে 10 ৰ উৎপাদক দেখোন ওলাই আছে না নাই 1 10 গুণ 10 2 5 গুণ কিমান 10 10 ৰ উৎপাদক ওলাই আছে 1 10 গুণ 10 2 5 গুণ 10
হয়নে এতিয়া চাবা আমি এই উৎপাদক দুটাৰে মাজৰ পদটো ভাঙিব লাগে এইটো 7 টো ভাঙিব লাগে লাগে না নালাগে কোৱা 7 টো ভাঙিব লাগে চাবা √2x² + 7 ক যদি ভাঙো আমি কেনেকে ভাঙি দিব পাৰো 2 + 5 হোল ইনটু কিমান x + এইটো কিমান 5 √2 ইকুৱেল কিমান 0 বুজি পালা এইখিনি এবাৰ চাবা এইটো √2x² এইটো ব্র্যাকেটটো উঠাই দিব লাগিব ব্র্যাকেটটো উঠাই দিলে প্লাস ডালো দুটাৰ লগত পূৰণ হ'ব x টো দুটাৰ লগতে কি হ'ব পূৰণ হ'ব 2x ৰ লগত পূৰণ হ'ল কি হ'ল 2x 2 to 5 ৰ লগত পূৰণ হ'ল এইটো প্লাস হ'ব 5x প্লাস এইটো 5 √2 ইকুৱেল কিমান 0 এটা তোমালোকে চোৱা এই দুটাৰ পৰা কি কমন ল'ব পাৰি কোৱাচোন ন x x ভুল কৰিলা বহুতে ঠিক আছে बहुते শুদ্ধ কৰিলা ভুল কৰিলা মানে मैं बारे बारे कहूं जो दिखता है वो नहीं होता है ना जो नहीं दिखता है वो होता है सबा এটা 2 মানে ইয়াতে কি কি পূৰণ হৈ আছে তোমালোকে ভাবা এটা 1 আৰু এটা 2 পূৰণ হৈ আছে নে বা আমি দুটা ৰুটটো পূৰণ হৈ থকা বুলিও ভাবিব পাৰো নে নোৱাৰো কোৱা ভাবিব পাৰো মানে হয় দুটা ৰুটটো পূৰণ হৈ আছে ইয়াতে প্ৰয়োজন হলে আমি তেনেকৈ ভাবিব লাগিব দুটা ৰুটটো পূৰণ হয় মানে ৰুটটো পূৰণ ৰুটটো মানে √4 হয় নে নহয় মানে 2 লিখিব পাৰো নে নোৱাৰো মানে এইটো লাইন যদি স্কিপ কৰি দিয়া তো এটা 2 মানে কি এটা ৰুটটো পূৰণ হৈ আছে দুটা গতিকে এইটো 2 দেখিছানে ইয়াতে কেইটা ৰুটটো পূৰণ হৈ আছে দুটা ৰুটটো পূৰণ হৈ আছে নে নাই তো দুটা ৰুটটো ইয়াতে দুটা ৰুটটো আছে ইয়াতে কেইটা ৰুটটো আছে এটা গতিকে এটা ৰুটটো মিলিছে নে নাই কোৱা মিলিছে আৰু এটা কি মিলিছে x মিলিছে নে নাই কোৱা x মিলিছে তো মিলাৰ পাছত ইয়াতে কি ৰৈ গল ৰুটটো কমন লৈছা দুটা x ৰ এটা x কমন লৈছা এটা x ৰৈ গল নে নাই কোৱা প্লাস ইয়াতে তো দুটা ৰুট 2 মানে দুটা ৰুটটো আছিল নে নাই ইয়াতে এটা ৰুটটো কমন লৈছা এটা ৰুটটো ৰৈ গল নে নাই কোৱা x টো কমন আনিছাই এবাৰ এই দুটাৰ পৰা কি কমন ল'ব পাৰি কোৱা 5 এটা কমন ল'ব পাৰি কি কমন ল'ব পাৰি 5 ইয়াতো 5 আছে ইয়াতো 5 আছে ন 5 এটা কমন লৈ দিয়া 5 কমন লোৱাৰ পাছত ইয়াতে কি ৰৈ গল x প্লাস ইয়াতে কি ৰৈ গল √2 ইকুৱেল কিমান 0 নে বুজা নাই নাই নেকি পাইছা তো গতিকে চাবা এইটো এবাৰ কমন ল'ব পাৰি x + √2 আৰু x + √2 কি কৰিব পাৰি কমন ল'ব পাৰি x + √2 কমন লৱাৰ পাছত এইটো কি থাকি গল √2x প্লাস কিমান 5 ইকুৱেল কিমান 0 উৎপাদক দুটা পাই গলো এই সমীকৰণটো আমি ইয়াৰ মূল দুটা ওলাই দিম এতিয়া চাবা x + √2 ইকুৱেল 0 और √2x + 5 ইকুৱেল কিমান 0 তো এইটো x ইকুৱেল এইটো প্লাস √2 আছে ন এইফালে গলে কি হল মাইনাস √2 এবাৰ ইয়াতে চোৱা √2x প্লাস আছে এইফালে গলে মাইনাস 5 মিছলকৰ মান ওলাব লাগে চলকৰ মানটোৱে মূল √2 তো ইয়াতে পূৰণ হৈ আছে এইফালে গলে কি হল হৰণ -5/√2 গতিকে এই দুটাই হল তোমালোকৰ মূল দুটা এটা হল -√2 আৰু এটা -5/√2 পাইছা না বুজি পাইছা না পিছফালে বুজি পাইছা হা এটাকে নিৰ্ণয় মূল দুটা -√2 আৰু -5/√2 হৈ গল লেখা এবাৰ 9 নম্বৰটো লাগে বলে বলা 9 নম্বৰটো দিয়েছো
হৈছে নে হৈছে চাবা x square plus 2 root 2x plus 2 এইটো এইটো সমীকৰণৰ আমি মূল দুটা ওলাব লাগে এতিয়া ন তো মূল দুটা ওলাম কেনেকে একে নিয়ম ইয়াতে 1 এটা আছে ন ইয়াতে 2 এটা আছে 1 আৰু 2 পূৰণ কৰি দিয়া 2 1 গুণ কিমান 2 হ'ল 2 ৰ উৎপাদক কি হ'ল 1 2 গুণ 2 তাৰ বাহিৰে কিবা বেলেগ আছে নাই বৰ্তমান নাই বুলি ভাবছো হয়নে নহয় তো এই দুটা যোগ বা বিয়োগ কৰি এইখিনি পাব লাগে না লাগে এইখিনি মানে কিমান আছে 2 ৰুট 2 আছে নে নাই 2 ৰুট 2 পাব লাগে পাম নেকি এই দুটা যোগ কৰিলে এইখিনি পাম নেকি এইটোৰ পৰা এইটো বিয়োগ কৰিলে এইখিনি পাম নেকি কিবা অলপ বেলেগকে ভাবিব লাগিব ন হয়নে নহয় সিধা সিধি ভাবিলে নহব অলপ বেকাকে ভাবিব লাগিব তো আমি অলপ আগতে মই কৈ দিলো হে আগৰ গণিতটো এটা 2 মানে দুটা ৰুটটো হয় নে নহয় কোৱা এটা 2 মানে আসলতে তাৰ দুটা ৰুটটো কি হৈ থাকে পূৰণ হৈ থাকে তোমালোকে এটা কথা কোৱাচোন এইটো এটা আম এইটো এটা কি আম ধৰা এইটো এটা আম আৰু আম হোৱা নাই আপেল হে হয় এইটো এটা আপেল এই দুটা লগ লাগি কেইটা আপেল এটা আপেল আৰু এটা আপেল লগ লাগি কেইটা আপেল দুটা আপেল টু আপেল এনেকুৱা হল নে এনেকুৱা এটা আপেল যোগ আৰু এটা আপেল সমান দুটা আপেল গতিকে এই দুটা যোগ কৰি দিয়াচোন এটা ৰুটটো যোগ আৰু এটা ৰুটটো কাৰণ এটা যোগ বা বিয়োগ কৰি এইখিনি পাব লাগে গতিকে এই দুটা যোগ কৰিলে কি হৈ গ'ল টু ৰুটটো পালো নে নাই কোৱা পালো নে মজাকে পালো নে নাই কোৱা নে বুজা নাই সকলে চোৱা x square plus এই 2 root 2 পাব লাগে ন এই root 2 plus root 2 whole into কিমান x plus 2 equal 0 এখিনি মই মুছি দিছো তোমালোকে বুজি পাইছা এইবাৰ ব্ৰেকেট উঠাই দিয়া কমন লোৱা হৈ যাব চাবা x square plus root 2 আৰু x পূৰণ কৰিলে কি হ'ল root 2x plus root 2 আৰু x পূৰণ কৰিলে root 2x plus 2 equal কিমান 0 এবাৰ এই দুটাৰ পৰা কি কমন ল'ব পাৰা হা x কমন ল'ব পাৰা কমন ল'লে ইয়াতে কি ৰৈ গ'ল এটা x ৰৈ গ'ল আৰু ইয়াতে কি ৰৈ গ'ল root 2 plus এবাৰ এই দুটাৰ পৰা কি কমন ল'ব পাৰি root 2 কমন ল'ব পাৰি নে নোৱাৰি পাৰি কাৰণ ইয়াতে এটা root 2 আছে ইয়াতে এটা 2 আছে মানে দুটা root 2 এটা 2 মানে কেইটা root 2 দুটা root 2 আছে ইয়াতে এটা root 2 আছে এটা root 2 কমন লৈ দিয়া দিয়াৰ পাছত ইয়াতে x ৰৈ গ'ল প্লাস ইয়াতে দুটা root 2 আছিল না এটা কমন লৈছা এটা root 2 থাকি গ'ল ইকুৱেল 0 এবাৰ তোমালোকে কি কমন ল'ব পাৰা চোৱা এইটো আৰু এইটো কমন লৈ দিব পাৰা নে নোৱাৰা পাৰা কি কমন ল'ব পাৰা x plus root 2 তাৰ পাছত এইটো কিমান ৰৈ গ'ল x plus root 2 ইকুৱেল কিমান 0 এবাৰ চাবা either x plus root 2 equal 0 or x plus root 2 equal কিমান 0 x equal এটো plus root 2 আছিল এইফালে গৈ কি হ'ল minus root 2 তো x equal এটো plus root 2 আছিল এইফালে গৈ কি হ'ল minus root 2 গতিকে মূল দুটা কি হ'ল minus root 2 গতিকে মূল দুটা সমান হ'ল ন হ'ব পাৰে কেতিয়াবা দুটা মূল কি হ'ব পাৰে সমান হ'ব পাৰে কেতিয়াবা বেলেগ হ'ব পাৰে বা কেতিয়াবা মূল নাথাকিবও পাৰে এইখিনি কথা আমি পিছত ভালকে গম পাম তো এটাকে নিৰ্ণয় মূল দুটা minus root 2 আৰু minus
হৈ গ'ল লিখা এবাৰ বাকি কিটা তোমালোকে কৰিবা নোৱাৰিলে মোক কবা হ'ব না নহব হ'ব এবাৰ আমি 3 নম্বৰ কৰিম চোৱা হৈছে এইটো হৈছে নে কি কৈছে দুটা সংখ্যা উলিওৱা যাৰ সমষ্টি 27 আৰু গুণফল 182 মনোযোগ দিয়া দুটা সংখ্যা ওলাব দিছে মানে দুটা ভাবি লোৱাচোন দুটা সংখ্যা আছে যাক যোগ কৰিলে কি পোৱা যায় পূৰণ কৰিলে কি পোৱা যায় সেই সংখ্যা দুটা ওলাব লাগে যোগ কৰিলে কি পোৱা যাব পূৰণ কৰিলে কি পোৱা যাব 182 কেনেকৈ ওলাম সংখ্যা দুটা ওলাব লাগে ন সংখ্যা দুটা আমি জানো নেকি না জানো ধৰি ল'ব লাগিব চোৱা ধৰি লোৱা এই সুব্ৰত আৰু মোৰ তাত মোৰ পকেটত অলপ খুচৰা পইচা আছিল সেইখিনিও ওলালো তাৰ পকেটতো অলপ খুচৰা পইচা আছিল সেইখিনিও ওলালো হয় এইখিনি মোৰ পকেটত থকা খুচৰা পইচা এইখিনি সুব্ৰতৰ পকেটত থকা খুচৰা পইচা দুয়োখিনি তোমালোকক যোগ কৰিব দিলো যোগ কৰিলে কেই টকা হ'ল তাত কেই টকা আছে নাজানো কিন্তু মোৰ খুচৰা পইচা আৰু তাৰ খুচৰা পইচা লগ লাগি কিমান টকা হ'ল 27 টকা এটা তোমালোকে মোক কবা এটা মই তোমালোকক কৈ দিও যে মোৰ তাৰে 10 টকা মোৰ আছিল এই যে 27 টকা তাৰে 10 টকা কাৰ আছিল মোৰ তেতিয়া হলে তাৰ কেই টকা 17 টকা কেনেকৈ ওলালা টোটাল কিমান 27 ন তাৰ পৰা মূৰটো কি কৰি দিছা কিয়াৰটো ওলাই গল নে না কোৱা তাৰটো ওলাই গল হয়নে তো দুটা সংখ্যা যোগফল 27 আমি কোনটো কিমান নাজানো এটা x বুলি ধৰিলো ধৰা হল এটা সংখ্যা কি বুলি ধৰিলো তো এটাকে আনটো সংখ্যা কি হ'ব হা তো মোৰ তাত যদি 10 টকা আছিল তাত কেই টকা আছিল 27 ৰ পৰা 10 বিয়োগ কৰি দিছিলা মোৰ তাত তাৰখিনি পাই গৈছিলা তো যদি এটা x হয় আনটো কিমান হ'ব হা 27 ৰ পৰা x টো কি কৰিব লাগিব কৰিব পাৰিছে না হলে 27 মাইনাস x বুজি নাপালে পিছত আৰু চাই লবা ভিডিও 27 মাইনাস x এইখিনি আমি সংখ্যা দুটা পাই গলো এতিয়া প্ৰশ্নমতে কি কৈছে ইহত দুটাৰ পূৰণফল প্ৰশ্নমতে এই দুটাৰ কি পূৰণফল কিমান বুলি কৈছে 182 এটা কিমান x আৰু এটা কিমান 27 মাইনাস x এই দুটাৰ পূৰণফল কিমান বুলি কৈছে 182 বুজি পালা এই দুটাৰ পূৰণফল কিমান বুলি কৈছে 182 এতিয়া চাবা আমি পূৰণ কৰো x এদি 27 ক এবাৰ পূৰণ হল কিমান হল 27x x এদি x ক পূৰণ হল কি হৈ গল x স্কয়াৰ ইকুয়াল 182
এতিয়া আমি ইয়াক দ্বিঘাত সমীকৰণৰ আৰ্হিত আনো কিহত আনো দ্বিঘাত সমীকৰণৰ আৰ্হিত দ্বিঘাত সমীকৰণৰ আৰ্হিত আনিলে কি হ'ব এইটো আগত আহিব ন এনেকুৱা হ'ব -x² এইটো প্লাস 27x এইটো ইফালে আনা 182 ইকুৱেল 0 এই তোমালোকে এই মাইনাস ডাল নোহোৱা কৰাচোন কাৰণ এইটো ঋণাত্মক হ'ব নোৱাৰে তাৰ কাৰণে কি কৰিম আমি গোটেই কেইটা ইয়াক এটা মাইনাসে দি পূৰণ কৰি দিও দিলো হা দিলো এইটো কি হৈ গ'ল মাইনাসে মাইনাসে প্লাস বাকি কেইটা বেয়া নাপাব বাকি কেইটা আমি মাইনাসে দি কি কৰি দিম পূৰণ তো মাইনাসে প্লাস এইটো কি হৈ গ'ল -27x মাইনাসে মাইনাসে কি হৈ গ'ল প্লাস 182 ইকুৱেল কিমান 0 तर माइनस तो তাৰ মানে এর মানটো কি হ'ব নোৱাৰে ঋণাত্মক হ'ব এর মানটো কি হ'ব নোৱাৰে ঋণাত্মক হ'ব নোৱাৰে বা হ'ব পাৰিলেও তোমাৰ মাইনাস ডাল থাকিলে অকমান কি হ'ব মূলবিলাক উলাওতে কি হ'ব জটিল হ'ব মাইনাসটো থাকিলে ঋণাত্মক হ'ব নোৱাৰে বুলি কথা নাই তো মাইনাসটো থাকিলে তোমাৰ মুঠতে মূলবিলাক উলাওতে অকমান কি হ'ব অসুবিধা হ'ব এটো নোহোৱা কৰিব এইবাৰ মধ্যবৰ্তী বিভাজন কৰিব লাগে না লাগে লাগে মধ্যবৰ্তী বিভাজন কৰি দিও কেনেকে এটো 1 আছে এটো 182 আছে 1 আৰু 182 পূৰণ কৰি লোৱা কি হ'ল 182 এ হ'ল সেই 182 ৰ উৎপাদক বিলাক উলাব লাগে না লাগে উৎপাদক বিলাক এনেকে উলাও মুখে মুখে উলাওটো টান হ'ব অকমান ডাঙৰকে উলাই দিয়া মানে কি ছুটি হৰণ কৰি উলাই দিয়া 2 9 গুণ 18 2 গুণ 2 এবাৰ এটো কে দি যাব হাতে দি যায় 7 গুণ 7 2 থাকিল 7 3 গুণ কিমান 21 মানে 182 ত তোমালোকে কি পালা 2 পূৰণ 7 পূৰণ কি পালা 13 এটা তোমালোকে ভাবিছা আছে তো তিনটা পালো কিন্তু আমাক দুটাহে লাগিছিল যাক যোগ বা বিয়োগ কৰি কি পাব লাগে 27 গতিকে এই দুটা লগ লগাই দিয়াছোন অকমান ডাঙৰ হলে এইটো টেকনিক কৰিবা 2 7 গুণ কিমান 14 পূৰণ এইটো কিমান 14 13 গুণ কিমান 182 একে কথা 14 আৰু 13 যোগ কৰি দিয়াছোন পাইছনে মধ্যবৰ্তী কৰিব পাৰিছানে নাই নেকি 13 14 গুণ 182 আৰু 14 আৰু 13 যোগ কৰিলে কিমান 27 তো গতিকে ইয়াক আমি 14 যোগ 13 এনেকে ভাঙি দিব পাৰিম ন সাবা x² মাইনাস 14 যোগ 13 হোল ইনটু কিমান x প্লাস 182 ইকুৱেল কিমান 0 ইদু x² এয়া ব্ৰেকেট উঠাই দিব লাগিব নে নালাগে কোৱা লাগিব ব্ৰেকেট উঠাই দিলে কি হ'ব মাইনাস a প্লাস a to minus 14x minus a plus a minus 13x plus 182 equal কিমান 0 এটো তাৰ পৰা কি কমন লব পাৰি ওচলিয়াত এটো তাৰ পৰা কি কমন লব পাৰি x কমন লব পাৰি x কমন ললে ইয়াতে কি থাকিল x minus ইয়াতে কি থাকি গল 14 থাকি গল এতিয়া এটো তাৰ পৰা কি কমন লব পাৰি মাইনাস এডাল কমন লব পাৰি মই মাইনাস ডাল কমন লৈছো আৰু এটা কি কমন লব পাৰি 13 কমন লব পাৰি এটো 13 14 গুণ কিমান 182 13 কমন ললে ইয়াতে কি ৰৈ গল x এই ইডাল যে প্লাস আছিল এডাল প্লাস মানে দুডাল মাইনাস হয় না নহয় তাৰ পৰা এডাল মাইনাস কমন লৈছা না নাই লৈছা ইয়াতে এডাল মাইনাস থাকিব আৰু 182 ৰ পৰা 13 কমন লৈছা কিমান থাকিল 14 ইকুৱেল কিমান 0 পালা বুজি মই ইফালে দিছো তাৰ কিনিছা চাবা পিছৰ কিনি ইয়াতে পাবা এবাৰ আমি এখিনি কমন লব পাৰো নে 14 - x 14 - x এইটো কমন লৈ দিব পাৰো তাৰ পাছত কি হৈ গল 14 - x কমন লোৱাৰ পিছত কি হৈ গল x - 13 এই x - 14 14 - x equal 0 এটা সবা either or x - 14 equal কিমান 0
আৰু x minus 13 equal কিমান 0 তো এইটো কিমান হল x equal to minus 14 আছে ইফালে গলে কি হৈ গল plus 14 এইটো minus 13 আছে ইফালে গলে plus 13 এটা সংখ্যা দুটা কি হা এইটো আৰু এইটো হয় নেকি সংখ্যা দুটা এই দুটা হয় নে নহয় চাবা মনোযোগ দিয়া সেই কাৰণে গণিত ভুল হয় লজিক্যালি ভাবিব লাগে সংখ্যা দুটা এইটো আৰু এইটো নহয় এতেকে সংখ্যা দুটা এটা কি ধৰিছিলা x ন x ৰ মান কি পাইছা 14 আৰু আনটো কি 27 বিয়োগ x হয় নহয় 27 বিয়োগ x ৰ মান কি লৈছা 14 হয় নহয় 27 বিয়োগ 14 13 এইটো 13 এইটো নহয় কিন্তু কি কৈছে বুজি পাইছনে নাই বুয়া আৰু একবাৰ চোৱা এটা সংখ্যা তোমালোকে কি ললা সংখ্যা এটা কি ধৰিছা x তো এইটো x ধৰিলা মানে এই সংখ্যাটো এইটো তো আনটো সংখ্যা কি হ'ব 27 বিয়োগ x তো x ৰ মান লাকিলি কিমান হৈ গল 14 গতিকে 27 ৰ পৰা 14 বিয়োগ কৰিলে কি হৈ গল 13 কিন্তু সৌভাগ্যবশত এইটো কি হৈছে 13 কিন্তু এইটো নহয় 27 ৰ নহব পাৰে কিছুমান গণিতত নিমিলিব যদি এইটো ভাবি থৈ দিয়া সেইটোতো ভাবি বেলেগতো ভাবিবা ভুল হৈ যাব এই 13 টো কোনটো 13 27 ৰ পৰা 14 বিয়োগ কৰি পোৱা 13 টোহে কাৰণ এটা সংখ্যা কি x আনটো কিমান 27 মাইনাস x ৰ মান কিমান পাইছা 14 তো আনটো কি হ'ব তাৰ মানে 27 বিয়োগ কিমান 14 এই 13 এটা তোমালোকে তো হ'ব পাৰা যে আচলতে x ৰ মান কি হ'ব পাৰে 13 হ'ব পাৰে সেই কাৰণে দুটা উত্তৰ থাকিব ইয়াতে দুজোৰ উত্তৰ থাকিব বা সংখ্যা দুটা এটা যদি কি হয় 13 আনটো কি হ'ব এটা কি হল 13 আৰু কি হ'ব আনটো কি হ'ব 27 বিয়োগ কিমান 13 27 বিয়োগ 13 মানে কিমান এই 14 টো এইটো নহয় কিন্তু 27 ৰ পৰা 13 বিয়োগ কৰিব 14 টোহে এইটো বুজা নাই নেকি এইবিলাকত ভুল হয় বহুতৰে গতিকে ইয়াতে কি জোৰ উত্তৰ পালো দুজোৰ মানে সংখ্যা দুটা 14 13 হ'ব পাৰে 13 14 হ'ব পাৰে সোমবাৰে 1 তাৰিখ হ'ব ন নহয় মঙ্গলবাৰে 1 তাৰিখ হৈছেনে এইটো নোৱাৰি প্ৰতিস্থাপন পদ্ধতি সেইটো হল দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ জোৰৰ পৰা সমাধান উলিওৱা পদ্ধতি ইয়াতে দুটা শৰ্ত আছে দুটা শৰ্ত ধৰিলে মানে x আৰু y ৰ মান ধৰিলে x আৰু y ৰ মান ধৰি পেলাই এইটো দুটা সংখ্যা দিয়ে আছে তাৰে এটা x ধৰিছো এটা y ধৰিছো ভুল হৈছে দে ওলাব পাৰে কেনেকে ওলাইছে চাও হৈছে নে লিখা আছে এক্সপ্লেইন কৰি আছো তৰে এটাই হ'ব তে মই যদি কওঁ এতিয়া তোমাক তুমিতো সোশ্যাল জানা কথাটো এনেকুৱা হয় যে আমাৰ ভাৰতৰ আটাইতকৈ ওখ শৃংগটোৰ নাম কি
ভাৰতৰ সুধিছো ইণ্ডিয়া মাউণ্ট এভাৰেষ্ট ভাৰতত আছে ক'ত আছে নেপালত আছে ক'ত আছে নেপালত আছে আমাৰ ভাৰতত হিমালয়ৰ শৃংগ নহয় এইটো হিমালয়ৰ শৃংগ হয় নে নহয় মাউণ্ট এভাৰেষ্ট হয় হিমালয়ৰে হয় কিন্তু আমাৰ ভাৰতত নাই দুৰ্ভাগ্যবশতঃ ক'ত আছে নেপালত আছে নেপাল আৰু চাইনাৰ বৰ্ডাৰত আছে কিন্তু ভাৰতৰ বুলি ক'লে তুমি কি এইটো নাম শুনিছানে গদুইনস্তি হা গদুইনস্তি নাম শুনিছানে এইটো কিন্তু দুৰ্ভাগ্যবশতঃ এই জায়গাখিনিও ক'ত আছে জানানে এইটো বৰ্তমান আমাৰ নহয় বুলি ক'লেও ভুল নহয় পাকিস্তানত আছে POK তাৰমানে পাকিস্তানে আমাৰ পৰা অলপমান জায়গা অধিকাৰ কৰিছে সেই কাশ্মীৰৰ কাশ্মীৰ জানা নাই নাম শুনিছে জম্মু কাশ্মীৰৰ কিছু জায়গা পাকিস্তানে অধিকাৰ কৰি লৈছে আমাৰ পৰা তো সেই জায়গাত আছে গদুইনস্তি গতিকে এইটো ভাৰতৰ হয় সেই জায়গাখিনি আমি বুলি আমাৰ বুলি মানি থৈ দিছো বাট তাতে আছে কিন্তু একচুৱেলি ক'ব গ'লে আৰু এটা শৃংগ আছে এই হিমালয়ৰ 3 নম্বৰ শৃংগটো হ'ল কাঞ্চনজংঘা সেইটো আমাৰ একদম লিগেলি আমাৰ ইণ্ডিয়াত আছে সেইটো হ'ল কি ক'ত আছে জানা নাই তোমালোকে নাম শুনিছা না ছিকিম নামৰ এখন জায়গা আছে শুনিছানে আমাৰ নৰ্থ ইষ্টতে আছে ছিকিমত আছে গতিকে এতিয়া কুৱেশ্যনত যদি আহে তোমাৰ আমাৰ ভাৰতৰ সৰ্ববৃহৎ শৃংগটো অপশ্যনত আছে ছিকিম নাই গদুইনস্তি আছে সৰ্বোচ্চ শৃংগ তো তেতিয়া এইটো দিব লাগিব অপশ্যন কিন্তু যদি গদুইনস্তি থাকি পেলাই ছিকিম থাকে তেতিয়া কোনটো দিব লাগিব ছিকিম দিব লাগিব এইটো যদিও আছে মানে আছে গৰু নাবাই হালেনে নহয় কি ক'লো বুজি পালানে তো গতিকে দুটা উত্তৰ দিয়া আছে তাৰে এটা সেইটোৱে শুদ্ধ হ'ব এই প্ৰশ্নটো সুধিছিল যে অপশ্যনটো দুটা অপশ্যন এইটো MCQ আছিল নেকি দেখো এইটো হৈছিল না লেখা হৈছিল চোৱা তোমালোকে যদি এটা x ধৰিলা এটা কি ধৰিলা y সংখ্যা দুটা এটা x ধৰিলা এটা y ধৰিলা যোগ কৰিলে কিমান 182 কিমান 27 আৰু পূৰণ কৰিলে 182 হয়নে কি কৰিছা এটো আনি ইয়াতে বহাই দিছা নেকি তাৰ মানে তোমালোকে সেই MCQ যে ওলাইছা উত্তৰ মিলিছে হৈছে বাট যদি তোমালোক গণিতটো কৰিব দিলে হয় এনেকে কৰিলে ভুল হ'ল কাৰণ এইটো দুটা চলকযুক্ত ৰৈখিক সমীকৰণ হৈছে নে দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ আৰ্হিত আছে নে দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ আৰ্হিটো কি এইটো বাৰু আছে এইটো আছে নে এইটো আৰ্হিত আছে নেকি নাই গতিকে যদি ডাইৰেক্ট কৰিব দিয়ে এনেকে কৰিলে তোমালোকৰ ভুল হ'লহেঁতেন এইটো 1 নম্বৰ ধৰিছা এইটো 2 নম্বৰ ধৰিছা এনেকে কৰিছা ন হয়নে নহয় নে কি কৈ আছো বুজা নাই গতিকে এই গণিতটো দীঘা নবীকৰণতে ওলাব পৰীক্ষাত যেতিয়া কৰিব দিব এইটো তোমালোকৰ দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ আৰ্হি হৈছে নেকি x পূৰণ y = 182 কিন্তু এইটো আৰ্হিত যোৱাই নাই গতিকে আমি সেইটো আৰ্হিত কৰিলে ভুল হ'ব কিন্তু উত্তৰ ওলাব ডেফিনেটলি ওলাব কিন্তু কিছুমান ৰুলছ থাকে ন সেই ৰুলছ মতে এইটো নহ'ব হ'ব নেক্সট 4 নম্বৰ চাবা 4 নম্বৰটো মই সমীকৰণটো বনাই দিওঁ তোমালোকক কিন্তু MCQ যদি আহিছিল 13 14 যদি পাইছা দেন হৈ গৈছে আৰু এনেও গম পায় এইবিলাক কৰিছা দৰকাৰ নাই মনতে থাকিব লাগে লাগে না নালাগে 13 14 গুণ 182 হয়নে নহয় যোগ কৰিলে 27 বাৰু দুটা ক্ৰমিক যোগাত্মক সংখ্যা উলিওৱা যাৰ বৰ্গৰ যোগফল 365 ক্ৰমিক যোগাত্মক সংখ্যা কি সংখ্যা ক্ৰমিক যোগাত্মক সংখ্যা কি সংখ্যা ক্ৰমিক যোগাত্মক সংখ্যা এই ক্ৰমিক সংখ্যা মানে কি ও এটা এটাকে বাঢ়ে ক্ৰমিক সংখ্যা মানে 3 ইটো যদি 3 হয় তাৰ পিছৰটো কি হ'ব
হেত 4 নহয় 3 যোগ 1 4 ডাইরেক্ট 4 বুলি নকবা এটা যদি 5 হয় তাৰ পিছৰটো কি হ'ব 5 যোগ 1 এটা যদি মই হও তাৰ পিছৰটো কি হ'ব মই যোগ 1 হয়নে এটা যদি x হয় তাৰ পিছৰটো কি হ'ব ও তাৰ মানে সংখ্যাটো নাজানো জানো নেকি এটা যদি x হয় তাৰ পিছৰটো কি হ'ব x + 1 কিমান হয় নাজানো মুঠতে তাৰ লগত এক এটা কি হ'ব যোগ হ'ব হয়নে নহয় নে বুজা নাই ধৰা হল ইয়াৰে মই সমীকৰণটো বনাই দিম তোমালোকে ঘৰত সমাধানটো উলাই দিবা ধৰা হল ক্ৰমিক যোগাত্মক সংখ্যা দুটা x আৰু কি হ'ব x আৰু কি হ'ব x + 1 হ'ব হ'বনে নহ'ব কোৱা এটা x হ'ব আৰু এটা কি হ'ব x + 1 এতিয়া এই সংখ্যা দুটাৰ কিহৰ যোগফল বৰ্গৰ যোগফল কাৰ যোগফল বৰ্গৰ যোগফল প্ৰশ্ন মতে মানে এই সংখ্যা দুটা বৰ্গ কৰি যোগ কৰিলে কি কৰি যোগ কৰিলে বৰ্গ কৰি যোগ কৰিলে মানে x² + x + 1 হোল স্কয়াৰ বৰ্গ কৰি যোগ কৰিলে কিমান পোৱা যাব বুলি কৈছে 365 হয়নে চাবা এইটো হল x² আসলে এইটো দেখাৰ লগে লগে কিবা মনত পৰিছে নে কি মনত পৰিছে হা a + b হোল স্কয়াৰ a + b হোল স্কয়াৰ সেই সূত্ৰটো মতে a² + 2ab + b স্কয়াৰ ইটো a² + 2ab a ঠাইত কি আছে x b ঠাইত কি আছে 1 + b স্কয়াৰ b স্কয়াৰ মানে কিমান 1 স্কয়াৰ ইকুয়াল 365 এটা চাবা এই x² আৰু x² যোগ হল এই দুটা যোগ হলে দুটা x² হৈ গল প্লাস 2 * 2 আৰু x + 1 স্কয়াৰ মানে 1 এইটো এইফালে আনা প্লাস আছে এইফালে আনিলে মাইনাস দ্বিঘাত সমীকৰণৰ আৰ্হি আহি আছে লাহে লাহে আহি আছে নে এটো কিমান 2x² প্লাস এটোৰ লগত সদৃশ পদ নাই ও এই দুটা সদৃশ হয়নে যোগ বিয়োগ কৰিব পাৰো 365 ৰ পৰা 1 বিয়োগ হ'ব ডাঙৰটো মাইনাস আছে মাইনাস হ'ব 364 = 0 তো সৰু কৰি দিব পাৰিব পাৰিনে গোটেই কিটা পদকে 2 দি হৰণ যায় আছে নাই আছে ন কৰি দিয়া 2x² প্লাস 2 দি হৰণ কৰি দিলে এটো 2 কাটি গল এটো 2 কাটি গল 2 * 2 16 2 * 8 * 16 2 * 2 4 হৈ গল ইয়াৰ পিছৰখিনি কোনে কৰিব মানে সোয়া হৈ আছে ইয়াতে কোনাই মানে কি আছে আগৰটোৰ নিচিনাই 1 আৰু 182 13 14 গুণ 182 হয় না নহয় আরে 1 পাব লাগে নি এতে 1 আছে না নাই তো 1 টো কেনেকে পাবা 14 ৰ পৰা 13 টো কি কৰি দিবা মাইনাস কৰি দিলে ইয়াতে কি পাইছা 1 পাই আছা নে নাই কোৱা নে বুজা নাই 14 ৰ পৰা 13 বিয়োগ কৰিলে 1 পাই আছে তো গতিকে ইয়াৰ পিছৰখিনি তোমালোকে কৰিবা তাতে কিন্তু দুটা মূল পাবা না নাই কোৱা তাৰে এটা মূল প্লাসত পাবা এটা কিহত পাবা মাইনাস থকাটো নলবা দে কিয় নলবা কাৰণ সংখ্যা দুটা কি সংখ্যা যোগাত্মক সংখ্যা এটো মন কৰিব সংখ্যা দুটা কি যোগাত্মক তাতে মাইনাস হ'বই নোৱাৰে দিয়া এইখিনি পিছৰখিনি মই নকৰো দিয়া আজিলে গণিত আহিছিল নেকি তাতে